আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। ডিজেন বীৰেন সোণমইনাহঁতে সিহঁতৰ গাঁৱৰ আলিবাটটোতে টাংগুটি খেলি আছিল। মনা দেনা টেনা চাৰা মাছা চৈ গৈ সিহঁতৰ লগৰ দুটামানে মুখত আঙুলি ভৰাই নতুনকৈ সুহুৰি মাৰিবলৈ শিকিছে। সোণমইনাহঁতে খেলি থাকোঁতেই দূৰত কেনিবা কোনোবাই সুহুৰি মৰা শুনিলে। সিহঁতে খেলাৰ লাঠি ধৰি থাকি সেই সুহুৰি ক'ৰ পৰা আহিছে ইফালে সিফালে চাই ৰ'ল। তাৰ পাছত আটাইকেইটা ল'ৰাই আলিটোৱেদি দৌৰ দিলে। আলিবাটটোৰ অলপ আগলৈ সিহঁতৰ লগৰ অনিমা হিমলতা ৰামেশ্বৰীহঁতে হয়গুদু খেলি আছিল। হয়গুদু মালি ভুৱনৰ পোৱালি। এহাতেৰে হাফ পেণ্ট টানি আনখন হাতেৰে নাকৰ শেঙুন মোহাৰি সিহঁতকেইটা যেতিয়া ছোৱালীজাকৰ মাজত সোমাই পৰিল, এজনী ছোৱালীয়ে বুঢ়ী মানুহৰ দৰে কোজা হৈ আঙুলি টোৱাই সুধিলে, তোৰ মাৰ কোনজনী মোক পাৰে গালি? হয়গুদু মালি ভুৱনৰ পোৱালি, তোৰ মাৰ কোনজনী মোক পাৰে গালি? সমস্বৰে গাই গাই আটাইকেইজনী ছোৱালীয়ে সিহঁতক জোকালে। ছোৱালীজাকে খিলখিলাই হাঁহি সিহঁতক আগৰি ধৰিলে। সিহঁতৰ বেহু ভাঙি ল'ৰাকেইটা ওলাই লৰ মাৰি দূৰৰ পৰা উভতি চাই জিভা উলিয়াই শিয়াৰি থৈ লগৰ আনকেইটা ল'ৰাক লগ ধৰিলেগৈ। তাৰ পাছত পথাৰৰ পোন বাটেৰে নৈকা নলালেগৈ। ব্ৰহ্মপুত্ৰৰ পাৰ এইখিনিতে তাহানিৰ মৰিয়াহোলা গাঁওখন আছিল। এতিয়া গাঁওখনৰ শেষ চিহ্ন হিচাপে শিলগুটি দিয়া বাটটোৰ এচোৱাত এটা পকী কালভাৰ্ট, দূৰে দূৰে দুই তিনিটা কাঠৰ ফাৰ্লঙৰ খুঁটি আৰু ভৰত বুঢ়াৰ এৰাবাৰীখন আছে। বাৰীত এতিয়াও কেইজোপামান নাৰিকল, আম, বগীজামু, এজোপা ঔটেঙা আৰু লতা গোলাপ দুজোপামান আছেগৈ। কোনোবা এঘৰৰ পদূলিমুখৰ বকুল গছ এজোপাও নৈৰ প্ৰায় গড়াৰ ফালে থিয় হৈ আছে। 1954 চনৰ পৰাই খহনীয়া আৰম্ভ হৈ ব্ৰহ্মপুত্ৰই ইতিমধ্যে পলাশগুৰি, চাৰুগাঁও, বিহিয়া, তেলীয়া, বেলগুৰি, বেঙেনাআটি, দেৱীগাঁও, বামুণগাঁও আৰু গোহাঁইসকলৰ পুৰণি খাট বিলতীয়া নিঃচিহ্ন কৰি 1960 চনত পুৰণি মৰিয়াহোলা গাঁওখন বুকুত সুমুৱাই ল'লে। এই গাঁওবিলাকৰ প্ৰায়বিলাক মানুহেই জোনাই, শদিয়া, মেৰাপানী, কানাইঘাট, গমাৰিগুৰিৰ উপৰি কিছুসংখ্যক মানুহ কাজিৰঙাৰ ফালে উঠি গ'লগৈ। মৰিয়াহোলাৰ কেইঘৰমান মানুহ মটং হাউতি বিলৰ পাৰলৈ উঠি গৈ নতুন মৰিয়াহোলা গাঁও পাতিলেগৈ। ডিজেন বীৰেন সোণমইনাহঁতৰ দলটো গৈ ভৰত বুঢ়াৰ এৰাবাৰী পালেগৈ। সিহঁতৰ এই অভিযানৰ মূল আকৰ্ষণ বাৰীৰ গছৰ গুটি সৰোৱা আৰু দিনাই বুঢ়াৰ মুখৰ পৰা সাধুকথা শুনা। নিতৌ একোটা সাধুকথা শুনাই দিনাই বুঢ়াই। এজাক গৰুৰে সৈতে মানুহজনে ইয়াতে বহা পাতি গৰুখুটিটো চায়। সপোন যেতিয়া শেষ হৈ যায় তেতিয়াই মানুহে সোঁৱৰণিৰ টোপোলা খুলি এপদ এপদকৈ সাঁচতীয়া সম্পদ উলিয়াই লয়। স্মৃতিৰ এই সম্পদ বৰ আপুৰুগীয়া, মহামূল্যৱান। উৰিয়াম গছজোপাৰ তলৰ ছায়াত ল'ৰাহঁত গোলকৈ বহিছে। কাষত দিনাই বুঢ়া। ডাঙৰৰ পৰা সৰুলৈকে সকলোৰে পেহা দিনাই বুঢ়া। বুঢ়াই গামোচাৰ আগত বান্ধি অনা তামোলৰ টেমাটো খুলি তামোল পাণ আৰু চূণ ধপাত অকণ উলিয়াই মুখত দি কালি আধা দুখৰতে এৰা কথা আকৌ আৰম্ভ কৰিলে। সত্ৰৰ নামঘৰ ভাগ আৰু এলা পেচা নামঘৰ নাছিল নহয়, একেবাৰে পদুম ফুলৰ আৰ্হিৰে সজা। বাটচৰাৰ দুফালে দুজোপা বকুল গছ, পশ্চিম দিশলৈ 3 কি 4জোপা অশোক গছ। মণিকূটৰ ফিৰালিত কলীয়া তুলসীৰ শাৰী, সিফালে লানি লানিকৈ পানী পিয়লি ফুলৰ গছ। বকুলৰ আমোল মোল গোন্ধ মোলান পৰিলে আহিনমহীয়া পানী পিয়লি ফুল ফুলি গোটেই নিশা দূৰ দূৰণিলৈ গোন্ধ বিয়পাই দিয়ে। দিনত অশোকৰ ৰঙা ফুলে চকু চাট মাৰি ধৰে। নামঘৰৰ মণিকূটৰ সিংহাসনখনি স্বয়ং বসুমতীয়ে কাছ এজনী হৈ ধৰি ৰাখে। কাছৰ ওপৰত পাপী অহংকাৰী মদমত্ত হাতীয়ে বসুমতীক হেঁচা মাৰি ধৰে। তেনেতে হাতীক বশ কৰিবলৈ চৌ মাৰি আহি
নাম সিংহ জনা হাতীৰ পিঠিত বহি লয়। সিংহৰ ওপৰত আকৌ মৰা চৰাই উঠি পিৰিক পাৰাকৈ স্বৰ্গ মৰ্ত পাতালৰ চৌদিশলৈকে চাই থাকে। সিংহাসনৰ 4 স্তম্ভত এনেকৈয়ে কাছ, হাতী, নামসিংহ আৰু মৰাটিয়ে যুগ যুগ ধৰি থাকি গোটেই জগতখনক ৰখি থাকে। নামঘৰৰ খুঁটাবোৰো আকৌ আছিল একো একোটা প্ৰকাণ্ড খুঁটা। যেন অহংকাৰী হিৰণ্যকশিপুৱে গৌৰ এটা মাৰিলেই খুঁটা ভেদ কৰি ওলাই আহিব স্বয়ং নৰসিংহৰূপী বিষ্ণু। তাৰ পাছত সেইজনা অৱতাৰীয়ে যেন ফোপাই জোপাই মূৰৰ কেশৰ কপাই প্ৰকাণ্ড সিংহৰ মুখখন মেলি চকু পকাই কোলাত হিৰণ্যকশিপুৰক বহুৱাই লৈ হাতোৰাৰে পেট ফালি নাৰী ভুৰু উলিয়াই পেলাব। বুঢ়াৰ মুখৰ পৰা এনে ভয়ংকৰ বৰ্ণনা শুনি ল'ৰাহঁত ভীতিগ্ৰস্ত হৈ কোচমোচ খাই লাহে লাহে বুঢ়াৰ ওচৰ চাপিল। সিহঁতে বৰাহকল্পৰ এই বৰ্ণনাৰ পৰা নিজৰ মনতে এখন ভয় লগা ছবি আঁকি পেলালে। নামঘৰৰ ভিতৰত আকৌ ভাগে ভাগে খোল তাল, শাৰী শাৰীকৈ বহিবলৈ বাঁহৰ ধৰা, গোসাঁই প্ৰভু বহিবলৈ মেৰ ধৰা, চাকি বন্তি জ্বলাবলৈ ওখ ওখ গছা, ভকতসকলে পুৱাৰ পৰা গধূলিলৈকে পৰে পৰে নাম প্ৰসংগ কৰে। বৰগীতৰ ৰমীয়া সুৰত সত্ৰৰ 4 হাতী নিতৌ পবিত্ৰ হৈ পৰে। বিধুতি গাৰে নামঘৰৰ সেইফালে কোনো নাযায় দেই, গ'লেও গা বচাইহে যাব লাগে। নিশা ওচৰৰ বাসুদেৱ থানৰ পৰা সুৰ বগা সাজ পিন্ধি মূৰত শুকুলা পাগ মাৰি মাজে মাজে বুঢ়া ডাঙৰীয়াই হেনো নামঘৰটি দৰ্শন কৰি যোৱা খেনুৱে দেখা পাইছিল। বৰ গহীন গম্ভীৰ আছিল সেই নামঘৰ ভাগ। পাছে এনে এটি নামঘৰতে এদিন বোপাইহঁত মানহঁত সোমাই একেবাৰে অধৰ্মীৰ কাম ফেৰা কৰিলে নহয়। তহঁতৰ দেশত আমিয়েই ৰজা, সেই বুলি আমাৰ ৰজাক বুঢ়া আঙুলি দেখুৱাই মানহঁত উত্তৰ পাৰত কোঠ মাৰি আছিল। এদিন তাৰে এভাগে বৰনাৱত উঠি ব্ৰহ্মপুত্ৰইদি আহি ধনশিৰিয়েদি উজাই সোমাই আহি ঘাটত নাও বান্ধি হাতে হাতে বৰ বৰ খাপৰ বৰ বৰ হেংদাং লৈ চিধাই নামঘৰৰ ভিতৰ সোমাল। ভকতসকলে দেখি বিচুৰ্তি খালে, বোলে সাক্ষাৎ যমদূত, এই সব বা কোন? লগে লগে মানহঁতে হাতৰ খাপৰ দাঙি চৌপাক লওঁ বুলি ভকতসকলক তাতে ঠানি খুচি খেদিবলৈ ধৰিলে। মানৰ সেনাপতিটোৱেও কৈ পঠিয়াইছিল বোলে, চোকা কুকুৰেহে আগতে ভোকে, এতেকে পহিলাতে যি আমাৰ দ্ৰোহ আচৰিব তাকে ধৰিবি হওক। তাৰ পাছতে মানহঁতে নামঘৰৰ ভিতৰতে টৌ খুটি মাৰি ভিতৰতে গৰু কাটি তাৰ মঙহেৰে ভোজ ভাত খালে। গৰুৰ তেজেৰে নামঘৰৰ মজিয়া মচি ৰাঙলী কৰি থলে। কথাটো যেতিয়া ইখনৰ পাছত সিখন গাঁও ৰাষ্ট্ৰ হৈ পৰিল, তেতিয়াহে সাহ পিত থকা ডেকা ল'ৰাই মখাই হাতে হাতে দা কোঠাৰ লৈ মানকো এসেকা দিওঁ বুলি মানুলৈ চোচা ল'লে। এভাগে ভয়ত ঘৰৰ বাতি কাঁহী টৌ কেৰাহী যি য'ত আছিল পুখুৰীত পেলাই পলাবলৈ ধৰিলে। পাছে অধৰ্মী মানে কাকো শুদাই নেৰিলে অ', কাকো সতকাই যাবলৈ নিদিলে। হাতলৈ নিয়া দমৰা গৰুৰ লেখীয়াকৈ ডেকাহঁতক জোঁট বান্ধি ধৰি ৰাখিলে। বুঢ়া বুঢ়ীবোৰক পহু মৰা দি টঙনিয়াই মাৰি কেঁচুৱাবোৰ আম কঁঠালৰ গছলৈ ফৰমুটিয়াই মাৰিবলৈ ধৰিলে। সিহঁতে জীয়াৰী বোৱাৰীহঁতৰ কোনো চিন চাপ নেৰাখিলেও। হেৰি নহয় অ' সোণ মইনা, তহঁতৰ মোমায়েৰৰ বংশৰ কোনোবা এজনী জীয়ৰী ছোৱালীক মান সেনাপতি এটাই
গৰু মৰা চাপৰিৰ পৰা ধৰি নিছিল নহয়। আইঔ, কমনো কান্দিছিল নে চাগে তাই হিয়ালি জিয়ালিকৈ। বোলে কৈত আছা মুকৰ খা কৰাহি দুষ্ট দৈত্যই ধৰি নিলে উদ্যানতে পাই। নাই, কোনো নগ'ল তাইক উদ্ধাৰ কৰিবলৈ। একেবাৰে শুকুলা ঘোঁৰাত তুলি মানদেশ পোৱালেগৈ। যাওঁতে বাটত তাইৰ বুকুত শোকটোৱে খুন্দা মাৰি ধৰিছিল। বুকু ধান বনাদি বান্ধিছিল। যিমানে মানদেশৰ ফালে আগুৱাই গৈ আছে সিমানে নৈৰ চেঙেলীয়া সোঁতে গঢ়াত খুন্দা মৰাৰ দৰে তাইৰ বুকুত শোকে খুন্দা মাৰে। চকুৰ পানী আঁচলেৰে মচি মাজে মাজে তাই দূৰ দূৰণিলৈ চাই পঠিয়ায়। মাজে মাজে বুকু খামিডাঠ কৰি সাৰি অহাৰ বুদ্ধি ভাঙে। এনেকৈ এদিন যেতিয়া তাই মানদেশ সোমালগৈ, লাহে লাহে সেই ঠাইৰ পথাৰ সমাৰ ঘৰ দুৱাৰ দেখি মনটো যেনিবা অকণমান কোমলিল। একেই খেতি পথাৰ, মাজে মাজে চাংঘৰ, গছ গছনি, চৰাই চিৰিকটি, সকলোবোৰ আমাৰ নিচিনাই লাগিল। তাতে মানেও হোতা মাত এৰি চেনেহৰ মাতেৰে তাইক মন ভুলাবলৈ লাগিল। জীয়ৰী ছোৱালী, মন কোমলিল। তাতে তাইও ভাবিবলৈ ধৰিলে, বোলে এটাই আনিলেই যেতিয়া ঘূৰি যামনো ক'লৈ। সহি সামৰি এইখন দেশতে ঘৰ পতাই ভাল। তাৰ পাছত মানহঁত নিজৰ দেশলৈ উভতি যোৱাৰ ভালে দিনৰ পিছত তাইৰ ভায়েক নে ককায়েক এহালে ছোৱালীজনী বিচাৰি মানদেশ সোমালগৈ। সেইখন দেশ পায়েই বাটতে যেনিবা কোনোবা এজনী তিৰোতা মানুহক লগ পাই সুধিলে বোলে, কেনে ধৰা বেশ, এইখন আইদেউ কাৰনো দেশ? তিৰোতাজনীয়েও সিহঁতহাল নতুন মানুহ বুলি জানিব পাৰি উত্তৰ দিলে, বোলে আহিছা নদীৰ কোলে, এইখন বোপাইদেউ মানদেশ বোলে। তাৰ পাছত সিহঁত দুটাই ঠিক ঠাইত পালোহি বুলি মনত খুকুৰি নেৰাখি আক সুধি তাক সুধি যেনিবা ভনীয়েকৰ ঘৰ ওলালগৈ। মানহঁতেও সিহঁতক পাই বৰ আলৌ আধৌ কৰি আতৌ পিতৌকৈ ৰাখি খুৱাই বোৱাই সোণৰ শৰাই ৰূপৰ বঁটা একোখনকৈ দুয়োটাকে দি মিতিৰ পাতিলে। জীয়ৰীগৰাকীৰ বোলে তেতিয়ালৈ ল'ৰা ছোৱালী অকণো হৈছিল দেই। মোমায়েকহঁত গৈ পোৱাৰ দিনাই ল'ৰাকণৰ মূৰত জ্বৰ উঠিছিল বোলে। মোমায়েক এটাইহে বোলে হে লৰালৰিকৈ লাই জাবৰি এমুঠি খুন্দি মূৰত লেও দিলে। জ্বৰ নামিল। কেইদিনমানৰ মূৰত সিহঁতহাল আহিবলৈ ওলাল। ভনীয়েকে বোলে ইয়াত আহি মাক হলোৱেই যেতিয়া ঘূৰি নাযাওঁ। পাছে মাক বাপেকক চাবৰ নিমিত্তেহে হেঁপাহটো থাকিল বুলি ক'লে। তিৰোতা মানুহৰ কথা, দেশ চাই ভেষ ধৰিবও জানে। তাতে জীয়ৰী ছোৱালীৰ জীৱনটোত কিটো আছে? বিহু নামত গাইছে নহয়, চীনা মৰা বাগানৰ চেহাপটি ওলালে, চেৰাপ খাই পেলালে চিচা, ভাবি চালে লিলিমাই জীৱনত একো নাই, ছোৱালী জীৱনটো মিছা। তাইও গৈ সেইকাৰণে শাহুৱেকক আমেই আৰু শহুৰেকক আফেই বুলি
পোনতেই মাত লগাই ঘৰখনত মুহিয়েই পেলালেগৈ নহয়। এজাক জোৰ বতাহ বৈ গ'ল। গছৰ ছাঁ লাহে লাহে দীঘল হৈ আহিল। বেলি লহিয়াইছে। দূৰৰ পাহাৰৰ ৰং গাঢ় হৈ আহিল। বুঢ়াই আৰু এখন তামোল উলিয়াই ল'লে। তাৰ পাছত এটা দীঘল হুমুনিয়াহ এৰি কিবা এটা মনত পৰাৰ দৰে আকৌ কথা জুৰিলে। এই কি কৈছিলোঁ মই নাহত? হাতলৈ নিয়া গৰুৰ দৰে জোঁট মাৰি ৰখা সেই কথা। মানহঁতে কৰিলে কি? বান্ধি ৰখা ল'ৰাহঁতৰ মূৰৰ ওপৰত চোকা চোকা হেংদাং থৈ বোলে তুৰি মুৰি কৰিবি, পেট ফালি নাৰী ভুৰু উৰিয়াই কাউৰী শগুনক খুৱাম। ঠাৱনি নোপোৱা পানীত জুবুৰিয়াই মাৰিম। এতেকে আমি যি কওঁ তাকে মানি চলিবি। এইবুলি গোটেই মুখাকে ধৰি বান্ধি বৰনাৱত ভৰাই ভটিয়নি পানীত নাও এৰিলে। মাজে মাজে কোনোবা ঠাইত ৰখাই ৰাতি ওচৰৰ গাঁৱলৈ যায়। মানে শিকোৱা মতেই আমাৰ ল'ৰাহঁতে গৃহস্থক মাত লগায়, এই গৃহস্থ ঘৰত আছেনে? গৃহস্থৰো এই নিশাখন কোননো ওলালে সেই বুলি দুৱাৰ ডাংডাল খোলোতেই হুৰ হুৰাই মানুহত ভিতৰলৈ সোমাই মানুহ কাটি মাৰি বয় বস্তু লুটপাত কৰি আমাৰ ল'ৰাহঁতৰ হতুৱাই ভাৰ পাচি কৰি নাৱত বোজাই কৰে। এনেকৈয়ে গৈ গৈ এদিন সিহঁত নগাঁৱৰ ফালে ৰ'লগৈ। ইফালে আকৌ আমাৰ ৰজাই ব্ৰিটিছ ৰজালৈ আৰ্জি পেছ কৰিলে। বোলে মানহঁতে আমাৰ মানুহ দুনুহ মাৰি যি নুগুৰ নাকতি কৰিছে, তোমালোকেও গা বচাই চলিবা। আৰু যদি পাৰা ইহঁতক হুৰাই খেদি আমাৰ ৰাইজখনক বচোৱা। পাছে বঙালৰ দেশত খোপনি ফুটা ব্ৰিটিছ ৰজাৰ আমাৰ ৰজাৰ কথা শুনি গা চেবালে। ইফালে ইস্কট চেহাব মেৰকন চেহাবৰ লগ হৈ গুণাগথা কৰি বোলে কথাটো হয়চোন। এই যাকে আমাৰো সান্দহ খোৱা বালি তল নিয়াব যেন পাওঁ। তাতে ৰিচাং চেহাবকো কথাটো কাণ চোৱাই এজাক সৈন্য সামন্ত লৈ মানক খেদাবলৈ দিহা কৰিলে। ইফালে আকৌ মানহঁতে কাষৰী গাঁৱত আমাৰ ল'ৰাহঁতৰ হতুৱাই খেৰ বাঁহ কটাই বৰ দীঘল ঘৰ এটা সজুৱাই ভিতৰত ঠাক ঠাককৈ চাং পটুৱাই বোলে, বোপাইহঁত সাজ সাজ, এইবোৰ তহঁতৰ কাৰণেই সাজিছোঁ অ' বোপাইহঁত। মাজে মাজে আকৌ মানহঁতে আমাৰ ল'ৰাহঁতৰ লগত ৰং তামোচাও নকৰা নহয় দেই। সিহঁতে হাঁহি হাঁহি গাঁৱৰ পৰা ধৰি অনা হাঁহ ছাগলী মাৰি ভোজ ভাত খুৱাই লৈ কয়, ঘৰ দুৱাৰ বোপাইহঁত তহঁতলৈ বুলিয়ে সজাইছোঁ। শুৱনি চাই ছোৱালী একোজনী ধৰি আনি তহঁতক বিয়া বাৰু পাতি দিম। চাঙত শুবি হওক। খালি কেতিয়াবা পলোৱাৰ বুদ্ধি পাঙিলেহে গা দুচোৱা কৰিম। কোনোৱে মানহঁতৰ কথাত পতিয়ন গ'ল। কোনোৱে কথাটো বিশ্বাসত ল'ব নোৱাৰিলে। পাছে এদিন হয় মানুহ ধৰি আনি আমাৰ ইয়াৰ পৰা ধৰি নিয়া ল'ৰাহঁতকো ঘৰটোত সুমুৱাই দুৱাৰ জপাই সকলোকে চাঙত শুবলৈ হুকুম কৰি সিহঁতে মদ ভাত খাই ঘৰটোত চৌদিশৰ পৰা জুই লগাই দিলে। চিঞৰ বাখৰ ধোঁৱাৰ কোবত কাঁহী পাদি দেদাউৰিয়াই গোটেইবোৰ মানুহ কেইটামান পৰতে ছাই হৈ গ'ল। আকাশ জুয়ে চানি ধৰিলে। ভেকেটা ভেকেট পুৰা মানুহৰ গুণ বিয়পি গ'ল। জীয়াই পুৰি মাৰিলে অ' সদৌতিকে, জীয়াই
উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। খেলি থকা ছোৱালী আৰু দিনাই বুঢ়াৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে সংজ্ঞা ধ্ৰুপদী গগৈ আৰু কৌস্তুভমণি শইকীয়াই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।